কাকুলি, তোক লগ পালো ভালেই হ'ল। কথা এটা শুনিছো, হয় নেকি বাৰু? শুনিছো বোলে তোৰ চহৰীয়া ককাইৰে মানে চহৰত থকা ককাইৰে ছোৱালী এজনী পলুৱাই আনিছে আৰু তাই বোলে গাঁৱতেই থাকিব। তোৰ ককাইৰৰ চাকৰিটো বোলে গাঁৱৰ স্কুলখনলৈ আহিলে। বৰ্মা, সেইটো বৰ ডাঙৰ কথা। যিখন স্কুলত সি পঢ়ি গৈছিলে সেই স্কুলখনৰে এতিয়া চাকৰি পাইছে। সি এইখন স্কুলতে চাকৰি পালে, ট্ৰেন্সফাৰ হ'ল। আৰু নব আজি আহিব। তোৰ ককাইৰে মাষ্টৰ মানুহটো হৈ এইবোৰ কি কাম কৰিলে বাৰু? এটা মাষ্টৰ মানুহৰ সন্মান নাই নেকি হা? সন্মান ক'ত বিক্ৰী কৰিলে? ছোৱালী যে পলুৱাই আনিছে। আৰে দাদালৈ সেই ছোৱালীজনীক বিয়া নিদিয়ে, চহৰৰ ধনী ঘৰৰ ছোৱালী। সেইবাবে দাদাই তেনেকৈয়ে মন্দিৰত মনে মনে বিয়া পাতি আনিছে। গাঁৱত ডাঙৰকৈ বিয়া পাতিব। চাবি, সিহঁতৰ সংসাৰ বেছি দিন নচলে। 2-3 মাহ চলাৰ পিছতে ডিভোৰ্চ লৈ গুচি যাব তাইও। কি যে নহয়, গাঁৱত কতবোৰ ছোৱালী আছিল, তাৰ এজনীকে অনাহেঁতেন ভালেই আছিল। হৈ ৰতনৰ ঘৰ ৰেণুৱে তালৈ আশা কৰিয়েই থাকে আগৰ পৰা। হয় নেকি বৰ্মা? আপুনি হয়তো পাহৰিছে, ৰতনৰ জীয়েক ৰেণু এটালৈ যোৱা আৰু এটা সৰু ল'ৰাৰ মাক। সেইজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হ'ব নেকি? আপোনালোকে কেৱল লোকৰ সমালোচনা কৰাতে থাকে, নিজৰ ঘৰখনৰ কথাও ভাবিব। আপোনাৰো 2টা ল'ৰা আছে, 2জনী ছোৱালী আছে। চাম নহয় আপোনাৰ ল'ৰা ছোৱালীয়ে কি সন্মান ৰাখে আপোনাৰ। হ'ব বৰ ডাঙৰ কথা ক'ব নালাগে। সঁচাবোৰ ক'লে লাজ পালি। এটা মাষ্টৰ মানুহ হৈ ছোৱালী পলুৱাই আনিছে, নাকতহে ধৰিছে আৰু মোৰ দেই। গাঁওখনৰ বাবে সন্মানহানিৰ কাম কৰিছে। ঐ চহৰীয়া সেই নটখটিজনী আহি গাঁৱত চাগে হাফ পেণ্ট স্পৰ্টিং পিন্ধি ঘূৰি ফুৰিব। গাঁৱৰ সন্মান হানি কৰিবলৈ মানা কৰিবি দেই। সেইবোৰ ছোৱালী এইখন গাঁৱলৈ আহিলে ডাঙৰ কথাই হ'ব। একো ডাঙৰ কথা নহয়, যদি পিন্ধিব বিচাৰে পিন্ধক। আজিকালিনো কোনে নিপিন্ধাকৈ থাকে? দেখিছো নহয়, ৰুমৰ ভিতৰত কিছুমান বোৱাৰীয়ে হাফ পেণ্ট স্পৰ্টিং পিন্ধি ৰীল বনাই গোটেই পৃথিৱীখনৰ মানুহে দেখাকৈ ছ'চিয়েল মিডিয়াত আপলোড কৰে। আমাৰ জনীয়ে যদি গাঁৱতো পিন্ধিবলৈ বিচাৰে মই আপত্তি নকৰোঁ। দেশ বিদেশৰ মানুহে দেখাৰ আগত গাঁৱৰ মানুহকেইটাই দেখিলে একো ডাঙৰ কথা নহয়। তই কাৰ কথা কৈছ হা? আপোনাৰ ঘৰতে থকা আপোনাৰ ভাই বোৱাৰীৰ কথাই কৈছোঁ। আপোনাৰ ভাই বোৱাৰীয়ে হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি ভিডিঅ' বনায় আৰু সেই ভিডিঅ'বোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰে। আপুনি হয়তো নাজানে, যদি নাজানে আপোনাৰ ভাই বোৱাৰীক সুধি ল'ব। আৰু শুনক, মোৰ নবৌজনী আহি গাঁও পোৱাহিয়েই নাই। নবৌজনীৰ বদনাম এতিয়াৰ পৰা গোৱা আৰম্ভ নকৰিব। হ'ব দে, তই নবৌৰে হৈ ইমান ওকালতি কৰিছ, সময়ত পস্তাবি যেতিয়া সেইজনীয়ে তোক ঘৰৰ পৰাই খেদিব। এনেওতো মই এইখন ঘৰত বেছি দিনৰ আলহী নহয়, কাৰণ মোৰো বিয়া ফিক্স হৈ আছে। মোৰো বিয়া হৈ যাব। মোৰ পিছত ঘৰখন কেৱল নবৌ আৰু মা দেউতা দাদাৰ হ'ব। নবৌয়ে ঘৰখন ধৰি ৰাখিব। চিন্তা কৰিব নালাগে, চহৰীয়া ছোৱালী যদিও সকলো ছোৱালী বেয়া নহয়। দেখিলেহে লেখিবা এজনী। হ'ব বৰমা। এইজনীৰ ফুটনিটো চোৱা। মোৰ ঘৰৰ বদনাম মই কাকো গাবলৈ নিদিওঁ। বৰমাজনীৰ পৰা আৰু উপায় নাই। উদ্ধৱৰ মাক দেউতাকৰ মানুহৰ প্ৰতি ইমান মৰম। ঘৰখনত থাকি মোৰ বৰ ভাল লাগিছে। আনফালে ভণ্টি, তাইও ইমান মৰম। কাকুলি আৰু মা দেউতা সঁচাকৈয়ে বৰ ভাল। মোৰ ঘৰৰ মা দেউতাই যদি সেইবোৰ পালেহেঁতেন, যদি তেখেতসকলে জানিলেহেঁতেন যে গাঁৱৰ মানুহৰ বৰ মৰম, তেন্তে মোক বিয়া দিলে হয়। উদ্ধৱ ইমান ভাল, আনফালে উদ্ধৱৰ ফেমিলিও ইমান ভাল। সকলোৱে সকলোকে ইমান ছাপোৰ্ট কৰে। মই বহুত লাকি যে মই এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিছোঁ। মম আৰু পাপা, মই তোমালোকক মিছ কৰিছোঁ হয়, কিন্তু তোমালোকে দিয়া মৰমবোৰৰ অভাৱ নোহোৱাকৈ ইয়াত মোক মা আৰু দেউতাই সেইখিনি মৰম দিছে। শহু শাহুৰ নহয়, মা দেউতা হিচাপে মৰম দিছে। বহুত সুখী মই। এদিন আহি চাই যাবাহি তোমাৰ যি ঘৰখন। গাঁৱৰ মানুহৰ নিভাঁজ মৰমবোৰ সঁচাকৈ অতুলনীয়। বৌ, বৌ, নবৌ। হয় কাকুলি, এফালে আহিবাচোন, আলহী আহিছে। খুৰা। ন ছোৱালী, বোলো চাই যাওঁচোন, ভালে আছানে? ভালে আছো খুৰা। খুৰা, আপোনাৰ ল'ৰাটো যে বৰ ভাল ল'ৰা দেই। সি আহিছিল নহয় মোৰ ওচৰলৈ। তাক পঢ়োৱাৰ দায়িত্ব মই লৈছোঁ। সি এইবাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰিবই, চাব। কি? তুমি পঢ়ুৱাবা তাক? কালি খুৰী ল'ৰাটোক লৈ আহিছিল উদ্ধৱৰ ওচৰলৈ। উদ্ধৱে ক্লাছ কৰিব লাগে, কিন্তু উদ্ধৱৰ কোনো সময় নাই বুলি ক'লে। ময়েই তাক পঢ়ুৱাম, কিন্তু তাৰ বাবে আপোনালোকে এক্সট্ৰাকৈ একো পইচাই আমাক দিব নালাগে। মাথো নিজৰ ভাইটি বুলি তাক পঢ়ুৱাই দিম মই। সি ভাল ৰিজাল্ট কৰিব, চিন্তা নকৰিব। আইজনী, তুমি চহৰীয়া ছোৱালী,
তুমি আকৌ মোৰ ল'ৰাটোক পঢ়ুৱাই পাৰিবা জানো? চহৰ গাঁৱৰ বুলি কি আছে, শিক্ষাটো সকলোৱে একেই লয়। মই কিয় পঢ়ুৱাব নোৱাৰিম? নিশ্চয় পাৰিম। আপুনি চিন্তা নকৰিব। শুনিছো আপুনি ল'ৰাটোক লৈ বৰ চিন্তা কৰে। এটাই মাথো ল'ৰা, তাক লৈ চিন্তা নকৰিনো কেনেকৈ পাৰো অ? এতিয়াৰ পৰা ভাবি লওক চিন্তা খতম। ঠিকে আছে তেন্তে। ভণ্টি, খুৰাক চাহ দিলা নেকি? নাই বৌ, আহিছেহে এতিয়া, দিওঁগৈ ৰবা। নালাগে নালাগে, তুমি কিয় দিবা? মই দিম ৰবা। তুমি খুৰাৰ লগত কথা পাতা, মই চাহ বনাই আনিছো। ঠিক আছে বৌ। তুমি ইয়াত আকৌ তুমি কি কৰিছাহি? অকলশৰীয়া জেগা, এই ঠাইত তুমি আহি কি কৰিছাহি? কাৰোবাৰ বাবে অপেক্ষা কৰি আছা চাগে। নাই নাই, মই ইয়াত কাৰ বাবে অপেক্ষা কৰিম? এই ঠাইখিনি চাইছো, ইমান মনোমোহা, ভাল লাগিছে ঠাইখিনি। আগতে আমি এনেকুৱা ঠাইয়ে বিচাৰি ফুৰো ফটো ক্লিক কৰিবলৈ। ফটোশ্বুটৰ বাবে এনেকুৱা ঠাইবোৰ যে বৰ ভাল। পিছে তুমি সুখী হ'ব পাৰিছা নাই? মই বৰ সুখী। কিয় সুধিলে বৰমা? নহয়, তুমি চহৰীয়া ছোৱালী, বোলো আমাৰ গাঁৱত থাকি কেনেকুৱা বা পাইছা? তাতে ইহঁতৰ ঘৰত। ভালেই ভালেই, সকলোৱে মোক ইমান মৰম কৰে, বৰ ভাল লাগিছে ইয়াত থাকি। তুমি জানানে, তুমি ইয়ালৈ গুচি আহি ভুল কৰিলা। উদ্ধৱৰ চাকৰিটো কিবা এটা কৰি তোমালোকৰ চহৰতে ৰাখিব লাগিছিল। এতিয়া চাবাচোন, উদ্ধৱে মাক দেউতাকক যিদৰে ভালপোৱা দিব, মৰম দিব, সিহঁতৰ ওচৰত তুমি পাত্তাই নাপাবা। এনেকৈ কিয় কৈছে? এনেকুৱা একো নহয় বৰমা, আপোনাৰ ভুল বুজাবুজি হৈছে মানে। হয় নেকি? চাবা, সিহঁতৰ ঘৰখন বৰ ভাল নহয়। আগতে আমি একেলগে আছিলো। জা জুৱলি মিলি থাকিম বুলি ভাবিছিলো। তোমাৰ শাহুমা এজনী বেলেগ বস্তু, কাৰো লগত মিলি থাকিব নোৱাৰে। চাবাচোন, দুদিনমানতে তুমি পৰ হবা। সিহঁতে যাদু মন্ত্ৰ কৰিবও জানে। বৰমা, এইবোৰ কি কৈছে আপুনি? যাদু মন্ত্ৰ? হেই, এইবোৰ মই কেতিয়াও বিশ্বাস নকৰো। এইবোৰ মিছা কথা। মিছা কথা? কৈ নিদিবা। তোমাক যাদু কৰিহে উদ্ধৱে আনিছে। তুমিতো উদ্ধৱক লগ পোৱাৰ আগত বেলেগ এটা ল'ৰা ভাল পাই আছিলা, হয়নে নহয় কোৱা? হয়। আপুনি এইবোৰ কেনেকৈ গম পালে বৰমা? এইবোৰ কথা মোক উদ্ধৱৰ মাকে কৈছে। সিহঁতে যাদু কৰিহে তোমাক আনিছে উদ্ধৱলৈ। এইবোৰ বহুত কথা। তুমি চাগে ভাবিছা এইবোৰ কথাটো তুমি উদ্ধৱকহে কৈছিলা, উদ্ধৱেতো মাক দেউতাকক কোৱা নাই। মই কেনেকৈ গম পালো? এইবোৰ যাদুৰ দ্বাৰা। তুমি এই গাঁৱৰ কথা বুজি নাপাবা আইজনী, তাতে উদ্ধৱৰ মাক দেউতাকৰ কথা। গাঁৱত যাদু মন্ত্ৰবোৰ কৰে বুলি জানো, মানে শুনিছো, কিন্তু মই এইবোৰ বিশ্বাস নকৰো। দেউতা আৰু মায়ে মোক বহুত মৰম কৰে। আনকি ভণ্টিয়েও। ঘৰখনৰ সকলোৱে মোক মৰম কৰে আৰু ঘৰখন মিলা প্ৰীতিৰে চলি আছে। মই গাঁৱলৈ অহা আজি 2 মাহেই হৈ গ'ল। বৰ ভাল লাগিছে ইয়াত থাকি। মা দেউতাক নিজৰ মা দেউতাৰ দৰে লাগিছে। আপুনি যিবোৰ কথা কৈছে এইবোৰ মিছা যেন লাগিছে মোৰ। হয় নেকি? হ'ব দিয়া, মোৰ কথাবোৰ তোমাৰ মিছা যেন লাগিছে যদি মোৰতো আৰু একো উপায় নাই। কিন্তু প্ৰমাণ পাই যাবা লাহে লাহে। সেইদিনা উদ্ধৱে মাকক কৈ থকা শুনিছিলো যে আগতে চহৰীয়া ল'ৰা এটা ভাল পাইছিল, এতিয়া তাক বহুত ভাল পায়। আৰু সেই চহৰীয়া ল'ৰাটোলৈ মাক বাপেকৰ দিবলৈ মন আছিল। তাৰে ফাইদা উঠাইছো মই। বৰমা, আপুনি কিবা কৈছে? কিনো কম, শুনিছিলো তোমাৰ মা দেউতাই বোলে সেই চহৰীয়া ল'ৰাজনলৈ বিয়া দিব বিচাৰিছিল। তুমি উদ্ধৱলৈ পলাই আহিলা। এইবোৰ সকলো তুমি নিজৰ মনৰ পৰা কৰা নাই আকৌ, যাদুৰ দ্বাৰা কৰিছা, যাদুৰ দ্বাৰা। গম পাই যাবা সময়ত সকলোবোৰ। মই এইবোৰ যাদু মন্ত্ৰ একো বিশ্বাস নকৰো। এইবোৰ মিছা কথা। মিছা নে সঁচা সময়ত গম পাবা। লাহে লাহে গম পাই যাবা যে তোমাৰ উদ্ধৱ তোমাৰ পৰা আঁতৰ হৈ গৈছে। তুমি চাবাচোন, সি কিমানেই ব্যস্ততা দেখুৱাব যে তোমাক সময় দিবলৈ তাৰ সময় নহ'ব, আৰু তেতিয়াই তোমাৰ পৰা সি আঁতৰ হ'ব। যদি তুমি প্ৰমাণ চাব বিচাৰিছা, তেন্তে মোৰ এই কথাবোৰ ঘৰখনৰ কাকো নক'বা। সেই কথাবোৰ ঘৰখনৰ কাৰোবাক ক'লে এনেই মোক বেয়া পাব, কিন্তু প্ৰমাণটো তুমি পাবা। 2 দিনমান ধৈৰ্য ধৰা। বৰমা, মই এনেই আপোনাৰ বিষয়ে ঘৰখনত গৈ সকলোৰে মনত টেনশ্যন দিব নিবিচাৰো। যদি সঁচাকৈ আপুনি কোৱাবোৰ সঁচা বুলি প্ৰমাণ হয়, তেন্তে মইতো সেই গাঁৱত নাথাকিমেই। আৰু যদি মিছা বুলি প্ৰমাণ হয়, তেতিয়া কিন্তু আপোনাৰ মই এতিয়া যিদৰে সন্মান কৰিছো, মৰম কৰিছো, এইখিনি আপুনি নাপাব। হ'ব দিয়া, পিছত তুমি মোৰ কথাটোৱে সঁচা বুলি প্ৰমাণ পাবা। মোৰ দৃঢ় বিশ্বাস। আহিছো এতিয়া। নিকি, তোমাক কথা এটা ক'ব লগা আছিল মোৰ। কোৱা উদ্ধৱ, কি ক'ব লগা আছিল কোৱা। নিকি,
আমাৰ মা দেউতাই বিচাৰিছে তুমি আৰু মই তোমাৰ মা দেউতাৰ ওচৰলৈ গৈ ক্ষমা খোজাটো। কি? কিন্তু কিয়? মোৰ মা দেউতাইতো মোক মৰিলো বুলি এৰি দিছে, আকৌ কিয় আমি ক্ষমা খুজিব লাগে? আমাৰ কি আত্মসন্মান নাই নেকি? নহয় অনিকি, মা দেউতাই কৈছে মাক দেউতাক ভগৱানৰ দৰে। মাক দেউতাকক কেতিয়াও অৱহেলা কৰিব নাপায়। ভুল আমি কৰিছোঁ, কাৰণ আমি মনে মনে বিয়া হৈছোঁ। তোমাৰ দেউতাই তোমাক মোলৈ বিয়া নিদিয়ে, মই গাঁৱৰ বাবে, কিন্তু আমিতো বুজাব পাৰিলোহেঁতেন। দেউতাৰ জেদটোৰ ওপৰত আমি জেদ কৰি মনে মনে বিয়া হৈছোঁ। গতিকে আমাৰ মা দেউতাই কৈছে ঘৰ দুখন মিলাপ্ৰীতি হৈ থাকিলেহে ভাল হ'ব, ঘৰ দুখনৰ মাজত অহা যোৱা হৈ থাকিলেহে ভাল হ'ব। মই ঠিকেই বুজিছো তোমাৰ মা দেউতা এনেকুৱা কিয় কৰিব ওলাইছে। ঠিকেই, তোমাৰ মা দেউতাই গম পাইছে যে মোৰ মা দেউতা মানে মোৰ মম আৰু পাপা বহুত টকা আছে। তেখেতসকলে মোৰ মম আৰু পাপাক এইখন ঘৰৰ লগত একেলগ কৰিব বিচাৰিছে, মানে আমাৰ মিতিৰ কৰিব বিচাৰিছে। তাৰ পিছত মোৰ মম আৰু পাপাই জীয়েকলৈ টকা পঠাব, যৌতুক পঠাব, এইবোৰৰ আশা কৰিছে। নিকি, তুমি এনেকৈ ভাবিছা মোৰ মা দেউতাৰ বিষয়ে? তুমি এই গাঁৱলৈ অহা কিমান দিন হ'ল পাহৰি গৈছা চাগে। আৰু ইমান দিনে তোমাক মোৰ মা দেউতাই ইমান মৰম কৰিছে, কাকুলিক মোক মৰম কৰা দি তোমাক মৰম কৰিছে, নিজৰ যিদৰে ৰাখিছে। আৰু তুমি? মই যে সঁচা কথাখিনি কৈছো সেইবাবে তুমি বেয়া পাইছা। তুমিও হয়তো বুজিব পৰা নাই এইখিনিয়ে সঁচা যে তোমাৰ মা দেউতাই যৌতুক সা সম্পত্তি টকাৰ আশা কৰিছে। নিকি, তোমাৰ ভাৱধাৰা ইমান লেতেৰা বুলি মই ভবা নাছিলো। তুমি ইমান নিজ কথা ভাবা বুলি মই ভবা নাছিলো। মোৰ মা দেউতাৰ লগত থাকি মোৰ মা দেউতাক ইমান দিনে বুজিব নোৱাৰিলা ন? ঠিক আছে, তুমি তোমাৰ মা দেউতাৰ লগত যদি সম্পৰ্ক ৰাখিব নিবিচাৰা তেন্তে নালাগে, কিন্তু মনত ৰাখিবা তোমাৰ মা দেউতাৰ সা সম্পত্তি বা তোমাৰ মা দেউতাই তোমাৰ লগত যৌতুক দিব বুলি আশা কৰি মোৰ মা দেউতাই মিতিৰ কৰিব বিচৰা নাছিলে। উদ্ধৱ, এনেদৰে খং খাই গুচি গৈছে যে মই মিছা কথাবোৰহে কৈছো। আচলতে গাঁৱৰ সেই আন্টি গৰাকী মানে বৰমায়ে ঠিকেই কৈছিল। তেখেতটো আমাৰ উদ্ধৱৰ নিজৰ বৰমা। তেখেতে জানে ঘৰখন কেনেকুৱা হয়। উদ্ধৱৰ মাক দেউতাকে যাদু মন্ত্ৰ কৰি উদ্ধৱক মোৰ কৰালে। সিহঁতে টকা সা সম্পত্তিৰ আশা কৰে। বোৱাৰী, তুমি ইয়াত আহি অকলশৰে কি কৰিছাহি? আপোনাক কিয় লাগে মই ইয়াত অকলশৰে কি কৰোঁ কি নকৰোঁ? আপোনাৰ পুতেক আৰু মোৰ মাজত কণ্ডলৰ সৃষ্টি কৰি আপুনি বৰ আনন্দ পাইছে হয়নে? নিকি মাজনী, এইবোৰ তুমি কি কৈছা? তোমালোকৰ মাজত কিবা হৈছে নেকি? মই এই বিষয়ে একো নাজানো। উদ্ধৱ পাপা স্কুললৈ গৈছে, তাকে চাই তুমি ৰৈ আছা। কি হ'ল, তোমালোকৰ মাজত কিবা লাগিলে? উদ্ধৱে তোমাক কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি? হয় নেকি? আপুনি একো নাজানে, আপোনাৰ বাবেই আমাৰ মাজত কণ্ডলৰ সৃষ্টি হৈছে। আপুনি ইমান সম্পত্তিৰ লোভীয়া, ইমান ধন টকাৰ লোভীয়া বুলি মই ভবা নাছিলো। সৰুকৈ কোৱা মাজনী, আনে শুনিলে কি বুলি ভাবিব বাৰু? হেই, মই কিয় ধন টকাৰ লোভ কৰিম? মই কিয় সা সম্পত্তিৰ লোভ কৰিম? তুমি কিবা ভুল বুজিছা মাজনী। ভুল বুজা নাই মই, আপুনি ভুল কৰিছে। যাদু মন্ত্ৰ কৰি আপোনাৰ পুতেকে আৰু আপুনি লগ খাই মোক সেই গাঁৱলৈ আনিলে, আৰু এতিয়া মোৰ মা দেউতাৰ লগত সম্পৰ্ক কৰিবলৈ কৈছে। তাতে মানে মোৰ মা দেউতাই ধেৰ যৌতুক দিয়ক। কিয় ইমান লোভীয়া আপোনালোক? তোমাক তোমাৰ মা দেউতাৰ লগত মিতিৰ কৰিবলৈ কোৱাৰ বাবে কি তুমি মোক সা সম্পত্তিৰ লোভীয়া বুলি ক'লা? আৰু যৌতুকৰ লোভীয়া? আৰু তুমি কি ক'লা? যাদু কৰি মই তোমাক আনিছোঁ। আৰে, মোৰ ল'ৰাই চহৰত চাকৰি কৰি আছিল। নাজানো কেতিয়া তোমাৰ প্ৰেমত পৰিল আৰু কেতিয়া তোমাক মনে মনে বিয়া পাতিলে। মাথো বিয়াৰ পিছদিনাহে ঘৰলৈ খবৰ দিছে ছোৱালী এজনী আনি মন্দিৰত বিয়া পাতিলোঁ বুলি। আমি বৰ দুখ পাইছিলোঁ। সৰুৰ পৰা তাৰ বিয়াখনলৈ বৰ হেঁপাহ কৰিছিলোঁ, সপোন ৰচিছিলোঁ। সি তেনেকৈ বিয়া পতাত আমি বৰ কষ্ট পাইছিলোঁ, কিন্তু আমি তাক একো খং কৰা নাছিলোঁ, কাৰণ আমি জানিছিলোঁ সি সেইজনী ছোৱালীৰ লগত সুখী হ'ব পাৰিব যিজনী ছোৱালী সি বিয়া পাতিছে। সি ভাল পাই বাবেইতো সেই ছোৱালীজনীক বিয়া পাতিছে। আৰু আজি তুমি কি কৈছা? যাদু কৰি আমি তোমাক তাৰ জীৱনলৈ আনিলোঁ। এনেকুৱা কথাবোৰ কিয় কৈছা মাজনী? আমি গাঁৱলীয়া মানুহ হ'ব পাৰোঁ, কিন্তু যাদু কৰিব নাজানো। এইবোৰ অন্ধবিশ্বাস মাজনী। প্ৰথমতে ময়ো ভাবিছিলোঁ
যে এইবোৰ অন্ধবিশ্বাস, কিন্তু এতিয়া প্ৰমাণ পাইছো যে এইবোৰ অন্ধবিশ্বাস নহয়। আপোনালোকে সেয়া সঁচাকৈয়ে কৰিব জানে। নব, নাজানো তুমি এইবোৰ কথা কিয় কৈছা, কিন্তু তুমি এইবোৰ কথা নকবা। সেইবোৰ কথা তোমাৰ মুখত শুভা নাপায়। তুমি আমাৰ মৰমৰ নব, আমাৰ মা দেউতাৰ মৰমৰ মাজনী। মা দেউতাই কৈ দিছে মই বোলে তেখেতসকলৰ সৰু জীয়েক আৰু তুমি ডাঙৰ জীয়েক। মা দেউতাকৰ মৰমক এনেকৈ কোনোবাই ভৰিৰে মোহাৰি দিয়েনে? মোৰ মা দেউতাই তোমাক বোৱাৰী বুলি নাভাবি ছোৱালী হিচাপে বজি হিচাপে আঁকোৱালি লৈ ইমান মৰম দিলে। আজি মোৰ মা দেউতাক এনেকুৱা কথা কৈছা কিয়? কিয়? তুমিতো এনেকুৱা নাছিলা। কাৰণ তেতিয়ালৈকে মই জনা নাছিলো যে ঘৰখনৰ মানুহে সম্পত্তিৰ লোভ কৰে, যাদু মন্ত্ৰ কৰিব জানে। যাদু মন্ত্ৰ? কি যে কথাবোৰ কৈছা নব? তুমি চহৰীয়া ছোৱালী হৈ এইবোৰ বিশ্বাস কৰা, অন্ধবিশ্বাস কৰা তুমি? নকৰো, কিন্তু তোমালোকৰ ঘৰত আহি সেইবোৰ বিশ্বাস কৰিবলৈ মই বাধ্য। ৰাস্তা এৰি দিয়ক মোৰ ভিতৰলৈ যাব লগা আছে। নব, মাজনী, আমাৰ নিকি মাজনীটো এনেকুৱা নহয়। তাই এইবোৰ কি কৈছে তাই বাৰু হ'ব দে, মাজনীয়েহে কৈছে এইবোৰ। তই কৈছ বা তোৰ বায়েৰে কৈছে বুলি ভাবি মই পাহৰি যাব পাৰিম মা, সকলোৱে কৈছিল চহৰীয়া ছোৱালীবোৰে ৰং দেৰিকৈ দেখায়, কিন্তু মোৰ নব এনেকুৱা হ'ব বুলি ভবা নাছিলো। বাৰু যি হ'ল হ'ল, হোৱাবোৰতো হৈ গ'ল। মা, ব'ল এতিয়া ভিতৰলৈ। ওচৰ চুবুৰীয়া মানুহে দেখিলে তিলটোকে তালটো কৰিব। হয় দে। চিন্তাও নকৰিবি, দুখো নকৰিবি। আমাৰ মাজনীৰ হয়তো আমাৰ ওপৰত কিবা খং উঠি আছে, সেইবাবেহে তেনেকৈ কৈছে। তইয়ে ভাবচোন, যদি আমাৰ ছোৱালীজনীক সেনেকৈ আমি এৰি দিওঁ, তাই যদি বেলেগ এখন গাঁৱত গৈ আমাৰ লগত ফুলত কথা নপতাকৈ আঁতৰি থাকিব লগা হয়, তাইৰ মনত কিমান কষ্ট পাব। ঠিক তেনেদৰে আমাৰ বোৱাৰীও মাক দেউতাকলৈ মনত পৰি মনটো এনেই বেয়া হৈ থাকে। যি টি চিন্তাবোৰ আহি থাকে, তাতে চাগে তাই মাক দেউতাকলৈ খঙো উঠি আছে, সেইবাবে তেনেকৈ কৈছে। এইবোৰ যাদু মন্ত্ৰৰ কথা, সেইবোৰ সেইজনী সৰু ছোৱালী নহয়, এনেই চাগে মনলৈ আহিলে কৈ দিলে। আৰে তাইও বয়স ইমান হোৱা নাই নহয়। আমাৰ ছোৱালী দুয়োজনী আমাৰ মৰমৰ, তাই আমাৰ বোৱাৰী নহয়, তাই আমাৰ জীয়ৰীহে। সেইটোতে দুখ লাগিছে বোৱাৰী বুলি নাভাবি যি হিচাপে তাইক আঁকোৱালি লৈছিলো, কিন্তু তাই যেনেকৈ মোৰ মনত আঘাত দিছে। হেৰি, আমাৰ বোৱাৰী মানে আমাৰ মাজনীয়ে বাৰু আমাক ভুল বুজিয়েই থাকিব নেকি? নাই, আমি একো বেয়া কাম কৰা নাই। মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে। আমাৰ মাজনীয়ে অন্তৰখন বৰ কোমল, তাই আমাক বেছিদিন বেয়া পাই থাকিব নোৱাৰে। উদ্ধৱৰ পত্নী নিকি আমাৰ ডাঙৰ মাজনী, তাই আমাক কিমান সময় বেয়া পাই থাকিব। ঐ, তই আকৌ তাইক নবতা নেমেলাকৈ নাথাকিবি দেই। ধেত, কি কথাবোৰ কৈছে বাৰু? মই মোৰ মাজনীক নমতাকৈ থাকিম নেকি? উদ্ধৱৰ পচন্দৰ ছোৱালী, উদ্ধৱৰ ভাল পোৱা তাই। আমাৰ বাবেও তাই ঘৰখনৰ লখিমী। সেইজনী ছোৱালীয়ে কিবা এটা বেয়াকৈ ক'লে বুলি মইনো কিয় বেয়া পাই থাকিম? কেতিয়াও বেয়া নাপাওঁ। পিছে কি হ'ল? ওচৰ চুবুৰীয়া মানুহবোৰৰ আগত যদি তাই আমাক অপমান কৰে, অসহ্যকৰ হ'ব তথাপিতো সহ্য কৰি যাম। আজি তাই চোতালতে যেনেকুৱাখন কৰিলে, মই ইফালে সিফালে চাইছোঁ, কোনোবাই দেখে বা শুনে বুলি। আমাৰ ডাঙৰজনী আকৌ বৰ বেয়া নহয়, মানে আপোনাৰ নবৌয়েকৰ কথা কৈছোঁ, ইহঁত দুটাৰ বৰ মাক। সেইগৰাকীয়ে কিমানৰ ঘৰ ভাঙিছে, কিমানৰ শাহু বোৱাৰীৰ মাজত কাজিয়াৰ সৃষ্টি কৰাইছে। হেৰা, আপোনালোকে মোক ক্ষমা কৰি দিবনে? মাজনী, তুমি কান্দিছা? মই কিমান ভুল কৰিছিলো। মই বেয়া পথে গৈছিলো। মা, আপোনাৰ লগত মই তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। আপোনালোকে মোক ইমান ভাল পায়, ইমান মৰম কৰে। আপোনালোক দুয়োজনে এতিয়া মোৰ কথা যিদৰে পাতি আছে, মই সকলোবোৰ শুনিছো। মই আপোনালোকে ফুচফুচাই কথা পতা দেখি বেৰৰ গালৰ পৰা শুনিবলৈ লৈছিলো। আপুনি মোৰ কথা বেয়াকৈ দেউতাক লগাই বুলি শুনিবলৈ লৈছিলো। কিন্তু মই তাৰ বিপৰীতে শুনা পালো। মই কিয় ইমান বেয়া ভাবিব পাৰিলো আপোনালোকৰ বিষয়ে? বেলেগে ক'লে বুলিয়েই
মই কিয় আপোনালোকক ভুল বুজিলো? মোৰ নিজৰ গালতে দুচৰ দিবৰ মন গৈছে মা দেউতা। নাকান্দিবাচোন মাজনী। তোমাক কোনোবাই বেয়াকৈ কিবা কৈছিল হয়নে? মই ঠিকেই বুজিছিলো। আমাৰ মাজনী এনেকুৱা নহয়। কোনোবাই মাজনীৰ কাণত বেয়া কথা শুনাইছে। মাজনী, তোমাৰ বৰ মায়ে নহয়নে বাৰু? হয়, কিন্তু মই ইমানেই মূৰ্খ যে বেলেগৰ কথা শুনি আপোনালোকক ভুল বুজিলো। ভগৱানৰ দৰে আপোনালোকৰ মই সন্মান শ্ৰদ্ধা ভক্তি কৰাৰ সলনি অপমান কৰিলো। মই ক্ষমাৰ যোগ্যই নহয়। যদি পাৰে মোক ক্ষমা কৰি দিয়ক। এনেকৈ নকবা মাজনী। মোৰ নবৌজনীয়ে ভুলবোৰ বুজিছে, এয়াই আমাৰ বাবে বহুত। নবৌ, তুমি সদায় মোৰ মৰমৰ বৌজনীয়ে হৈ থাকিবা। বেলেগৰ কথাত কাণ নিদিবা। আমি বিচাৰিছিলো তোমাৰ মা দেউতাই তোমাক আঁকোৱালি লওক, যাতে তুমি তোমাৰ মা দেউতাৰ পৰা আঁতৰি থাকিব নালাগে। আমাৰ একো স্বাৰ্থ নাই মাজনী। মই বুজিছো, কিন্তু আপোনালোকক মই ভুল বুজিলো। মা দেউতা, মোৰ মম আৰু পাপাৰ লগত সহযোগ কৰিবলৈ মোক নালাগে ক'ব। অপমান কৰিব আপোনালোকক, মোক অপমান কৰিব। গাঁৱৰ বুলি ঘৃণা কৰি উদ্ধৱক অপমান কৰিছে মোৰ দেউতা আৰু মায়ে। সেই মা দেউতাৰ ওচৰত মই মিতিৰৰ ভিক্ষা খুজি নাযাওঁ। কি হৈছে? বাবা, একো হোৱা নাই। এই অথনি যে তোক কৈছিলো, সেই কথাটোকে তাইক কৈছো। তাই নাযাওঁ বুলি কৈছে। মাক দেউতাকলৈ মনত পৰি অলপ চকুলোত ভৰাইছে। বেলেগ একো নহয় নহয় উদ্ধৱ। মা দেউতাই মোক বচাবৰ বাবে তোমাক মিছা মাতিছে। কথা এইটো যে মই অলপ সময় আগতে মা আৰু ভণ্টিক বহুত অপমান কৰিলো। ৰাতিপুৱা তোমাক কোৱাৰ দৰে কথাবোৰ কলো। আৰু মই এতিয়া ভুলবোৰ বুজি তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰি আহিছো। ভুলৰ সংশোধন কৰিবলৈ আহিছো উদ্ধৱ। নিকি, আজি মোৰ তোমালৈ বহুত খং উঠি আছিল। তুমি মোৰ ভগৱানৰ দৰে মা দেউতাক সেনেকৈ ভাবিছা। তোমাৰ ভাৱধাৰাক মই ঘৃণা কৰিছিলো। কিন্তু এতিয়া তুমি যেতিয়া তোমাৰ ভুলবোৰ বুজি পাইছা, মোতকৈ সুখীয়ান কোনো হ'ব নোৱাৰে। মোৰ মা দেউতাই তোমাক নিজৰ যি হিচাপে আঁকোৱালি লৈছে, তুমিও মোৰ মা দেউতাক মৰম কৰাৰ দৰে ভাল পোৱাৰ দৰে ভাল পোৱা। ইমান মৰমীয়াল এখন ঘৰ পাইছো, ইমান মৰমীয়াল মা দেউতা আৰু ভণ্টি পাইছো। মোক কি লাগে কোৱা? মোক জন্ম দিয়া মা দেউতাৰ ওচৰত মই সম্পৰ্কৰ ভিক্ষা খুজি নাযাওঁ, মৰমৰ ভিক্ষা খুজি নাযাওঁ। মোৰ বাবে আপোনালোকেই সকলোবোৰ। মোক জন্ম দিয়া মা দেউতাও মোৰ ভগৱানো। মাজনী? মই এজনী চহৰীয়া ছোৱালী এজনীয়ে পালেহি গাঁৱৰ এখন মৰমীয়াল ঘৰ, যিখন ঘৰত মৰম চেনেহ আদৰ সন্মান এইখিনিহে আছে। ধন টকাৰ অহংকাৰ নাই। মোক ক্ষমা কৰি দিবনে আপোনালোকে? মাজনীৰ কত ভুল ক্ষমা। তুমি একো ভুল কৰা নাই মাথো লোকৰ কথা শুনি এনেকৈ কৈছিলা। যিবোৰ মানুহক তুমি বেয়া বুলি প্ৰমাণ পাইছা, সেইবোৰ মানুহৰ লগত দ্বিতীয় দিন কথা নাপাতিবা। আচলতে মোৰ ল'ৰাটোৱে পঢ়ি শুনি চাকৰি পোৱাটোৱে সিহঁতবোৰৰ শিক্ষা। মানুহ চিনাত মোৰ ভুল হ'ল। এতিয়াৰ পৰা আৰু নহয়। মই কাকো সুবিধা নিদিওঁ আমাৰ মৰমৰ ঘৰখন ভাঙিবলৈ। আমাৰ মৰমৰ ঘৰখন সদায় এখন ঘৰ হৈ থাকিব। আৰু এই যদিয়ে মোৰ মৰমৰ নবৌ, যিজনী নবৌৰ সপোন ৰচিছিলো, কল্পনা কৰিছিলো। তুমিও মোৰ মৰমৰ ভণ্টি কাকুলি। এতিয়া সকলোবোৰ ঠিক হ'ল যেতিয়া, মই গাঁৱৰ মূৰৰ দোকানখনলৈ যাওঁ, অলপ মিঠাই লৈ আনোগৈ। যোৱা নিকি আৰু কাকুলি, তোমালোকে চাহ বনোৱা। আমি সকলোৰে একাপ চাহ খাওঁ। হয়।